So students, আমি আজি বংশগতি আৰু ক্ৰমবিকাশ পাঠটোৰ ইম্পৰ্টেন্ট MCQ কেইটামান ডিসকাস কৰিম। ফাৰ্ষ্টটো হৈছে যে সমসংস্থ অংগৰ এটা উদাহৰণ হৈছে। ইয়াৰ উত্তৰ হ'ব পাৰৰ আখি আৰু মানুহৰ হাত। 2 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো ক্ৰমোজমে মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষ লিংগ নিৰ্ধাৰণ কৰিব। উত্তৰ হ'ব তোমাৰ XY। 3 নম্বৰটো হৈছে পিতৃ মাতৃৰ চৰিত্ৰত তেওঁলোকৰ সন্তানৰ মাজতো দেখিবলৈ পোৱা যায় বুলি ক'লে কি বুজা। উত্তৰ হ'ব তোমাৰ বংশগতি বুজো। 4 নম্বৰটো হৈছে জিন কঢ়িয়াই লৈ থকা DNA ৰ পৰা গঠিত কোষৰ নিউক্লিয়াছত সূতাৰ দৰে যি বস্তু দেখিবলৈ পোৱা যায় তাৰ নাম কি। উত্তৰ হ'ব ক্ৰমোজম। কোন প্ৰকাৰৰ জিনে বিকল্প জিন উপস্থিত থকা অৱস্থাটো জীৱৰ ৰূপ নিৰ্ধাৰণ কৰে। উত্তৰ হ'ব প্ৰভাৱী জিন। এটা জীৱৰ জিনৰ গঠন প্ৰকাশ কৰে কোনে। জিনোটাইপ। এটা জীৱত যি বৈশিষ্ট্য বা লক্ষণ দৃশ্যমান হয় তাক কি বোলা হয়। উত্তৰ ফেনোটাইপ। বেলেগ বেলেগ প্ৰকাৰৰ উদ্ভিদক লগ লগোৱাৰ পাছত হোৱা নতুন উদ্ভিদক আমি কি বুলি কওঁ। উত্তৰ সংকৰ। বামন হোৱাৰ দমিত লক্ষণক মেণ্ডলে কি বুলি কৈছিলে। উত্তৰ অপ্ৰভাৱী লক্ষণ। তলৰ কোনটো একক সংকৰ অনুপাত হয়। উত্তৰ 3:1। মেণ্ডেলৰ তলত কোনটো দ্বিসংকৰ অনুপাত বুলি কোৱা হয়। উত্তৰ 9:3:3:1। কোন প্ৰক্ৰিয়াৰ দ্বাৰা এজন ব্যক্তিৰ লিংগ নিৰ্ধাৰণ হয়। উত্তৰ লিংগ নিৰ্ধাৰণ। এটা হালধীয়া আৰু ঘূৰণীয়া মটৰ মাহৰ বীজ আৰু আন এটা সেউজীয়া আৰু লেৰেলি যোৱা মটৰ মাহৰ বীজ সংকৰিত কৰিলে উদ্ভিদৰ F2 প্ৰজন্মত হোৱা অনুপাতটো হ'ব 9:3:3:1। যদি কেপিটেল TT ওখ আৰু স্মল TT চাপৰ প্ৰজন্ম উদ্ভিদৰ মাজত সংকৰিত কৰা হয় তেন্তে পৰৱৰ্তী প্ৰজন্মত কোনটো প্ৰকাৰৰ উদ্ভিদ লাভ কৰা যাব। উত্তৰ হ'ব কেৱল ওখ। বিৱৰ্তনৰ সময়ত বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত প্ৰজাতি গোটসমূহৰ চৰিত্ৰক বৈশিষ্ট্য ৰূপান্তৰ ঘটি নতুন প্ৰকাৰৰ প্ৰজাতি সৃষ্টি হোৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়। ইয়াৰ উত্তৰ হ'ব প্ৰজাতিকৰণ বুলি কোৱা হয়। পুৰুষৰ কোনটো ক্ৰমোজম থাকে। উত্তৰ X আৰু Y ক্ৰমোজম। শিশুৰ লিংগ নিৰ্ধাৰণ কৰে কোনে। শুক্ৰাণুৱে। বংশগতিৰ বিজ্ঞানক আমি কি বুলি কওঁ। উত্তৰ জিনতত্ত্ব। মেণ্ডেলে তেওঁৰ বংশগতি পৰীক্ষাত ব্যৱহাৰ কৰিছিল কি। উত্তৰ মটৰৰ গছ। যেতিয়া পিতৃ মাতৃ ক্ৰছ বা সংকৰণ কৰা হয় তেতিয়া তেওঁলোকৰ সন্তানক কি বুলি কোৱা হয়। উত্তৰ F1 প্ৰজন্ম। XX ক্ৰমোজম থকা ব্যক্তিৰ লিংগ নিৰ্ধাৰণ কৰা। এইটো হ'ব ছোৱালী। মানৱ শৰীৰৰ যোজন কোষত কিমানযোৰ যৌন ক্ৰমোজম থাকে। উত্তৰ 1যোৰ। এটা জীৱত কোনটো কাৰকে তাৰ লক্ষণক প্ৰভাৱিত কৰে। উত্তৰ A আৰু B। Aটো হ'ব কেৱল মাতৃৰ DNA আৰু 2টো হ'ব পিতৃৰো DNA। জীৱৰ কোন প্ৰকাৰৰ লক্ষণ তাৰ ভৱিষ্যত প্ৰজন্মই নাপায়। উত্তৰ কি হ'বতো আৰ্জিত লক্ষণটো নাপায়। কোনো এন্দুৰৰ নেজ জাল কাটা থাকিলে সেয়া কোন প্ৰকাৰৰ লক্ষণৰ উদাহৰণ হয়। উত্তৰ আৰ্জিত লক্ষণ। এটা জীৱৰ সেই লক্ষণৰ নাম কোৱা যিয়ে ইয়াৰ জিনসমূহৰ পৰিৱৰ্তন লৈ আহে। উত্তৰ হ'ব উত্তৰাধিকাৰী সূত্ৰে পোৱা লক্ষণ। এয়া হ'ল ক্ৰম পৰিৱৰ্তন এটা শৃংখলা যি লাখ লাখ বছৰ ধৰি আদিম জীৱসমূহৰ মাজত সংঘটিত হৈছিল যিবোৰত নতুন প্ৰজাতিৰ সৃষ্টি হৈছিল। উত্তৰ কি হ'ব ক্ৰমবিকাশ। তলৰ কোনটো ক্ৰমবিকাশৰ সাক্ষ্য প্ৰদান কৰিব পৰা এটা উৎস নহয়। এইবোৰৰ এটাও নহয়। সেই অংগসমূহৰ নাম কোৱা যিবোৰৰ মৌলিক গঠন একে হ'লেও সেইবোৰৰ কাম বেলেগ বেলেগ। উত্তৰ হ'ব সমবৃত্তি অংগ। 30 নম্বৰটো হৈছে যে তলৰ কোনটো সমসংস্থ অংগৰ কোনো উদাহৰণ নহয়। উত্তৰ পৰুৱাৰ ডেউকা। 31 সেই অংগৰ নাম কোৱা যাৰ মৌলিক গঠন বেলেগ হ'লেও সেইবোৰ দেখাত একে আৰু কামো একে ধৰণৰ হয়। উত্তৰ সমবৃত্তি অংগ। সুদূৰ অতীতত জীয়াই থকা মৃত প্ৰাণী বা উদ্ভিদৰ অৱশিষ্টক আমি কি বুলি কওঁ। উত্তৰ জীৱাশ্ম বুলি কওঁ। কোনে তেওঁৰ বিখ্যাত গ্ৰন্থ দি অৰিজিন অফ স্পেচিছ গ্ৰন্থত ক্ৰমবিকাশৰ তত্ত্ব প্ৰকাশ কৰিছিলে। উত্তৰ ডাৰউইনে। বৰ্তমান প্ৰজাতিৰ পৰা নতুন প্ৰজাতিৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াটোৰ নাম লিখা। বৰ্তমান প্ৰজাতিৰ পৰা নতুন প্ৰজাতিৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াটোৰ নাম লিখা। উত্তৰ প্ৰজাতিকৰণ। বিজ্ঞানীসকলৰ মতে F কোন প্ৰকাৰৰ জীৱৰ পৰা ক্ৰমবিকশিত হৈছে। উত্তৰ সৰীসৃপ। ক্ৰমবিকাশৰ চৰ্ত অনুসৰি কাৰ লগত মানুহৰ অধিক মিল দেখা যায়। চিম্পাঞ্জী।
তলৰ কোনটোৱে লক্ষণ বা বৈশিষ্ট্য নিয়ন্ত্ৰণ কৰে? উত্তৰ জিনে। তলত দিয়া কোনবিধ জীৱৰ লিংগ বংশগতিৰ আধাৰত নিৰ্ণয় কৰিব নোৱাৰি? শামুক। তলত দিয়া কোনবিধ প্ৰজননত জিনীয় উপাদানৰ বিনিময় হয়? যৌন প্ৰজননত। বিবৰ্তন ঘটাৰ এটা কাৰণ হ'ল ওপৰৰ আটাইকেইটা। তলৰ কোনটো সমবৃত্তি অংগত পৰে? উত্তৰ চৰাই বা বাদুলি ডেউকা।